সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। হয়, আমি যিটো আগন্তুক ৫৫৫০টা LPUPৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। আৰু আমাৰ এই ৫৫৫০টা LPUPৰ যিটো নিযুক্তি হ'বলৈ গৈ আছে ইয়াৰ কাট অফ কিমান থাকিব সেই সম্পৰ্কে আমি আলোচনা কৰিম। হয়, এইবাৰ কাট অফ যথেষ্টখিনি তললৈ নামি আহিব আৰু ইয়াৰ বহু কেইটা কাৰণ আছে, আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছে। আৰু কাট অফ কম যোৱাৰ কাৰণসমূহ আপোনালোকে অলৰেডি অৱগত। BTRৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল আৰু সেই নিযুক্তি প্ৰক্ৰিয়াত বহুতো ক্ৰাইটেৰিয়া ফ'ল' কৰিছে আৰু আমি সেইখিনি চাবলৈ গ'লে বস্তুখিনি আপোনালোকে নিশ্চয় এটা অনুধাৱন কৰিব পাৰিব যে কাট অফ কিমান তললৈ আহিব পাৰে। যিহেতু এইবাৰ কাট অফ কম যোৱাৰ কাৰণসমূহ মূলতঃ হৈছে যে LPৰ ক্ষেত্ৰত বিশেষকৈ কাট অফটো বহুত তললৈ নামি আহিব আৰু কম নম্বৰ থকা প্ৰাৰ্থীসকল এইবাৰ চাকৰি পাবলৈ এটা সক্ষম হ'ব। যিহেতু LPৰ ক্ষেত্ৰত NIOSৰ অধীনত যিটো DLED সেইটো এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত নাহিব আৰু এই NIOSৰ অধীনত DLED বহুতো প্ৰাৰ্থী বাদ পৰি যাব। এই ক্ষেত্ৰত কাট অফ যিটো পৰিমাণ তুলনামূলকভাৱে বহু তললৈ নামি আহিব। আৰু ইয়াৰ লগতে আৰু এটা কাৰণ হ'ল LPৰ ক্ষেত্ৰত যিটো BEd ডিপ্ল'মা সেইটো সুপ্ৰিম কোৰ্টৰ বাধাৰ ফলত LPৰ ক্ষেত্ৰত BEdটো বাহিৰ হৈ অলৰেডি গৈছে। LPৰ ক্ষেত্ৰত BEd নাই, NIOSৰ অধীনত DLED নাই আৰু আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ BTR চৰকাৰে যিটো বাহিৰৰ DLED বা BEd গ্ৰহণ কৰা নাই। তো সেইটো সম্পূৰ্ণ যিটো BTRৰ নিযুক্তি প্ৰক্ৰিয়া সেই গোটেইখিনি প্ৰক্ৰিয়া আমাৰ অসম চৰকাৰেও ফ'ল' কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু সেই অনুযায়ী কাট অফ যিটো আছে এইটো ভবাতকৈ বহুত তললৈ নামি আহিব। আৰু লগতে ইতিমধ্যে BTR চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু BTRৰ যিমান প্ৰাৰ্থী আছিলে LPUPৰ আমাৰ ৫৫৫০টা LPUPৰ যিটো নিযুক্তিত এপ্লাই কৰিছিলে আৰু তেওঁলোকেও সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা সেই নিযুক্তি প্ৰক্ৰিয়াৰ তেওঁলোকে আকৌ অংশগ্ৰহণ কৰিব নাহে, কাৰণ তেওঁলোকে অলৰেডি চাকৰি পাই গৈছে। আৰু লগতে কিছুমানে কৈ আছিল যে কণ্ট্ৰাকচুৱেলসকলেও এইবাৰ বহুতে এপ্লাই কৰিছে। যিহেতু আমাৰ কাৰণে এটা বহুত ভাল যে কণ্ট্ৰাকচুৱেলসকলক অলৰেডি অসম চৰকাৰে ৰেগুলাৰ কৰি দিলে। এই ক্ষেত্ৰত কাট অফ বহুত তললৈ নামিব। আপোনালোকে নিশ্চয় ভাবি আছে যে মোৰ ইমান কাট অফ আহিবনে নাই। নিশ্চয় আহিব। আপোনালোকে নিজৰ কাট অফসমূহ কমেণ্ট বক্সত নিশ্চয় জনাব আৰু এটা আমি ধাৰণা নিশ্চয় কৰিব পাৰিম। আৰু এইবাৰ আমি ধাৰণা কৰা অনুমান মতে UR 60+ অৰ্থাৎ 60 যোনে আছে 60 মাৰ্ক তেওঁলোকে UR কেটাগৰী মানে আৰামত পাই যাব। কাৰণ আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে BTR চৰকাৰত কোনো ধৰণৰ কাট অফ ছিষ্টেম নাছিল, কেটাগৰী ছিষ্টেম নাছিল। BTRৰ লাষ্ট এছামিছ মিডিয়ামৰ যিটো কাট অফ 64লৈকে আহিছে। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে 64লৈকে আহিছে, মাত্ৰ 300 কিমানটা পোষ্ট আছিল এছামিছ মিডিয়ামৰ। তো সেই তুলনাত আমাৰ অসমত বহুতখিনি পোষ্ট আছে। তো আপোনালোকে নিশ্চয় এটা ধাৰণা কৰিব পাৰে যে 60+ বা 60লৈকে যিখিনি আছে UR কেটাগৰী সেইখিনি এইবাৰ নিযুক্তি এটা পাবলৈ সক্ষম হ'ব। OBC কেটাগৰীৰ ক্ষেত্ৰত 57 যোনে আছে 57 থকা সকলোখিনি এইবাৰ নিযুক্তি প্ৰক্ৰিয়া পাবলৈ সক্ষম হ'ব। আৰু SC সকলৰ কাট অফ 55+, অৰ্থাৎ যিসকল প্ৰাৰ্থীৰ 55+ আছে
আৰু কিছু কিছু ক্ষেত্ৰত কিছু কিছু ডিষ্ট্ৰিক্টত 55ৰ অকণমান বেছিও যাব পাৰে, আকৌ কিছুমান ঠাই অনুযায়ী 55ৰ তললৈও নামি আহিব পাৰে। তো 55+ বা 56+ যিবিলাকৰ আছে এটা চাকৰি পাবলৈ এইবাৰ নিশ্চয় সক্ষম হ'ব। আৰু STP সকলৰ বা ST হিলছসকলৰ কাট অফ আৰু 1 মাৰ্ক তললৈ নিশ্চয় আহি যাব আৰু সকলোৱে এইবাৰ এটা চাকৰি পোৱাৰ ক্ষেত্ৰত বহুখিনি সুবিধাজনক হ'ব। তো আপোনালোকে নিজৰ নিজৰ কাট অফসমূহ কমেণ্ট বক্সত নিশ্চয় শ্বেয়াৰ কৰিব আৰু আমি সেই কাট অফৰ অনুমানত আৰু এটা আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কাট অফৰ যিটো ধাৰণা এইটো 90% আপোনালোকে গ্ৰহণ কৰিব পাৰে। এইখিনিৰ মাজতে কাট অফটো থাকিব। আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছত আপোনালোকে যেতিয়া মেৰিট লিষ্ট পাব তেতিয়া নিশ্চয় গম পাব। কাৰণ এইবাৰ বাহিৰৰ কোনো ধৰণৰ চাৰ্টিফিকেট একচেপ্ট নকৰে অসম চৰকাৰে। তো এই ক্ষেত্ৰত অসমত DLED বা BEd কৰা সকলৰ কাৰণে বহুত এটা ভাল। আৰু এইটো প্ৰক্ৰিয়া আগৰ পৰাই হ'ব লাগিছিলে, কিন্তু অসম চৰকাৰে যিহেতু এইবাৰ এইটো পদক্ষেপ লৈছে বহুত ভাল লাগিছে আমাৰ। তো নিশ্চয় এইটোৰ ওপৰত সকলোৱে ভাল পাইছে। তো ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব। ধন্যবাদ।